হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত কংসবধৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আমি আকৌ সেই কীৰ্তন শাস্ত্ৰভাগেৰ কংসবধৰ বিষয়ে শেষ অধ্যায়টি লৈছোঁ। আপোনাসৱৰ ওচৰত আমি আলোচনা কৰাৰ বাবে ৰাজনাৰী নিৰন্তৰা বজাই কান্দন্তে হাসাবি বুলিয়াতি হিয়া করন্তে ও সুখী সুখী শ্রমিক আলঙ্গি কান্দে ধরি নয়নর টুকরা লায়ে পড়ে জড়ি প্ৰভুসকল, কংস প্ৰভু ভগৱন্তই যেতিয়া বধ কৰিলে, সেই বধ কৰা সময়খিনি অত্যন্ত দুখ অনুভূতি ৰাজসভাৰ পাৰিষদ সবে যিমানবিলাক আছে সকলো এই দুখ অনুভূতিটো সকলোৰে জাগি উঠিছিলে আৰু ভয় সংশয়ৰ মাজত সকলো নিজৰ নিজৰ স্বামী সকলো সাৱটি ধৰি চকুৰ পানীৰে বুৱাই তুলিব ধৰিলে যে কি ডাঙৰ আচৰিত ভয়ানক কাণ্ড এটা ঘটিল। কংসক কেনেকৈ দেখো প্ৰভু ভগৱন্তই বধ কৰিলে। আমাৰ স্বামী ভালে থাকক, আমাৰ স্বামী সুখত থাকক, এই পাৰিষদ বিলাকে নিজে নিজে কৃষ্ণৰ নামেৰে আঁকোৱালি লৈছিলে। আকৌ কি কৈছে যে নিজৰ যিখিনি চকুৰ পানী বোৱালে, সেই চকুৰ পানী কেৱল কৃষ্ণ নামৰে পানী আছিলে, দুখৰ নাছিল যে কৃষ্ণই কেনেকৈ বধ কৰিলে ইমান ডাঙৰ প্ৰকাণ্ড কংস ৰাজ, এই ৰাজ কংসক কেনেকৈ বধ কৰিলে। কিন্তু এই কথাখিনি সকলোৰে মনত জাগৃত হৈ কেৱল ভয় অনুভূতিৰে কৃষ্ণক কৃষ্ণৰ কথা গুণানুকীৰ্তন গাবলৈ ধৰিলে। কৃষ্ণ হেৰা তাখম্বাব কৃষ্ণে আছা হিয়া পঠাই ঘৰ কৰাই লক ঘৰ পেট কাৰ্জনী অনন্তৰে ভগৱন্ত ভকতৰ গতি
পাতিলন্ত নিয়া উগ্র হেনক নিপ্রতি কৃষ্ণই কংস বধ কৰা সময়খিনি সকলোৰে মনত পাৰিষদ বিলাকৰ এন্ধাৰ হৈ পৰিছিলে। মুখমণ্ডল বিলাক সকলোৰে কেৱল তেওঁলোকৰ এন্ধাৰ হৈ পৰিছিলে। আকৌ কি কৈছে যে যেতিয়া কৃষ্ণই উগ্ৰসেনক ক'ত আছে বিচাৰিব ক'লে, কাৰণ কংসৰ দেউতাক উগ্ৰসেনে নকৰা কীৰ্তি বা নকৰা কিছুমান নকৰিবলগীয়া কাৰুকাৰ্য কৰিছিল, কাৰণ দেউতাকক বন্দী কৰাই ৰাখিবলগীয়া হৈছিলে। দৈৱকী বসুদেৱক যেতিয়া যে কাৰাগাৰত ৰাখিব নেলাগে তেওঁলোকক যাবলৈ দিয়া কংসক কৈছিলে, কিন্তু কংসই নেমানিলে। এই কথাখিনি যে ক'লে উগ্ৰসেনে, সেই গতিকে উগ্ৰসেনকো তেওঁলোকৰ লগতে কাৰাগাৰতে বন্দী কৰাই ৰাখিছিলে। এই কথাখিনি কৃষ্ণৰ অত্যন্ত দুখ অনুভূতি হৈছিলে, কিয় মোৰ দেউতা বা পিতৃ পৰম পুৰুষ মাতৃগৰ্ভত উদয় হৈ আজি যদি কংসৰ এই ৰাজ কাৰেঙত যদি আবদ্ধ হৈ থাকিবলগীয়া হৈছে, উগ্ৰসেনো যদি ইমান কষ্ট পাবলগীয়া হৈছে, গতিকে তেওঁক আমি উদ্ধাৰ কৰিব লাগিব। কাৰণ শিকলিৰে বান্ধি ৰাখিছে, এই বান্ধবিলাক খুলি দিবৰ কাৰণে উগ্ৰসেন ক'ত আছে কৃষ্ণই বিচাৰি ল'লে। কাৰণ উগ্ৰসেনক ৰাজকাৰেঙৰ ৰজা পাতিব। কংসবধৰ পিছত উগ্ৰসেনে দায়িত্ব ল'ব লাগিব। হে ৰাম ৰাম শৰীলাবন ধন হৰি পিতৃৰ মাতৃৰ কৰিলাবন ধন দুয় গোপাবেশু হিৰ উগ্ৰসেনৰ লগতে পিতৃ আকৌ মাতৃ দৈৱকী বসুদেৱকো বিচাৰি ল'লে। তেওঁলোক তিনিওজনকে বিচাৰি পাই দেখিলে যে কংসৰ কাৰাগাৰত মাতৃৰ যিটো অৱস্থা দেখিলে, শিকলিৰে বান্ধি ৰাখি থোৱা দেখা পাই কৃষ্ণৰ বহু দুখ লাগিছে। তাত আকৌ কি কৰিছে, বসুদেৱৰো সেই ঠিক একে অৱস্থা। বসুদেৱকো শিকলিৰে বান্ধি ৰাখিছে, কোনো সহ্য কৰিব নোৱাৰে। পিতৃ মাতৃৰ যদি এনেকুৱা কোনোবাই উপহাস কৰে, কোনো সহিব নোৱাৰে। আমি আচলতে এই কলি যুগত জন্মগ্ৰহণ কৰি পিতৃ মাতৃৰ যদি ঋণে সূৰ্যব নোৱাৰো, পিতৃ মাতৃক যদি আমি শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰো, পিতৃ মাতৃক যদি আমি ভাল বস্তু খুৱাই তেওঁলোকৰ পৰম মংগলময় সাধিব নোৱাৰো, তেতিয়াহ'লে আমাৰ জীৱনটোত অনাৰ্থ। আমি জীৱনটোত কি কৰিছো? মাতৃৰ প্ৰতি যদি দয়া অনুভূতি নাথাকে সন্তানৰ, আৰু পিতৃৰ প্ৰতি যদি দায়িত্বই নাথাকে, তেতিয়াহ'লে সেই সন্তানৰ অৱহেলাৰ পাত্ৰ হ'বলগীয়া হয়। গতিকে আমি এই চাব লাগিব, কি চাব লাগিব? পিতৃৰ প্ৰতি দায়িত্ব আমি ল'ব লাগিব, যেন তেওঁলোকে সুখে সন্তোষে যাতে কষ্ট নাপায় সন্তানৰ পৰা।
মাতৃ যে গৰ্ভত ৰাখি যিটো কষ্ট ভোগ কৰিছে, এগৰাকী মাতৃহতো এই সময়ছোৱাত আচলতে সম্ভৱতো নহয়। গতিকে মাতৃ ঋণো পৰিশোধ কৰিব কোনেও নোৱাৰে, কিন্তু কেনেকৈ পাৰিব যদি আমি শুশ্ৰূষা কৰিব পাৰোঁ। সুখে সন্তোষে তেওঁলোকৰ দায়িত্ব আমি যদি ল'ব পাৰোঁ। হে প্ৰভুসকল, চাওক, আমাৰ যেতিয়া পিতৃ মাতৃসকল শেষ বিনাশ হৈ যায়, তেতিয়াহে আমি অনুভূতিটো বুজো। আমি দেউতাৰ কথা কিয় নামানিলো, আমি পিতৃৰ কথা কিয় নুশুনিলো, আমি মাতৃক কিয় আমি শ্ৰদ্ধা ভক্তি কৰিব নোৱাৰিলো, মাতৃ এগৰাকীক আমি কিয় ভালকৈ সুৰক্ষা দিব নোৱাৰিলো। এই অনুভূতিটো পিছত কৰিলে একো কাম নাই। জীয়াই থকা অৱস্থাতে ভালকৈ শুশ্ৰূষা কৰিব লাগে। মহাপুৰুষ কৃপাল গুৰুজন আমাৰ সঁচাকৈয়ে পৰম গুৰু। সেই পৰম গুৰুৰ পিছতে আমাৰ এশৰণ ভাগৱতী সমাজত কৃপালু আশ্চৰ্য বাপীশ্বৰৰ এই নিৰ্দেশখিনি আমাক শৰণ সূচক অনুযায়ী আমাক এই কথাখিনিকে বুজাইছিলে। পিতৃৰ কেনেকৈ আমি ঋণ পৰিশোধ কৰিব লাগিব বা মাতৃৰ কেনেকৈ আমি ঋণ পৰিশোধ কৰিব লাগিব। আমি সদায় ভুলে, হয়নে কৃষ্ণ? তাৰে পিছত আকৌ কি কৈছে ইয়াতে, কংসৰ কাৰাগাৰত যি বন্দী হৈ আছিল পিতৃ মাতৃ, যে চৰিলা বন্ধন হৰি পিতৃৰ মাতৃৰ কৰিলা বন্দন দুয়োক পালে চুয়া হিৰ। অতি সোনকালে কৃষ্ণই তেওঁলোকৰ এই চৰণ যুগলত সেৱা জনাই বৰ ধুনীয়াকৈ কৃষ্ণক দেখা পাই অতি আনন্দিত হৈছে। বসুদেৱতকৈ আই মাতৃ ইমান আলোকিত হল যে কৃষ্ণ কেনেকৈ মৰম কৰিব, কৃষ্ণ কেনেকৈ সাৱটি ধৰিব, কৃষ্ণ কেনেকৈ ভাল পাব, এই গুণখিনি দৈৱকীয়ে উদাৰক্তভাৱে তেওঁ মৰমৰ পাত্ৰ হৈ পৰিল। কৃষ্ণই সহিব নোৱাৰে, সাৱটি ধৰিলে মোৰ মা। গতিকে মা শব্দটো যদি আমি বুজি পাওঁ, সঁচাকৈ আমি এই মা শব্দটোৰ পৰাই আমি বহু উপকৃত হ'ব পাৰোঁ। মা শব্দটোৱে বহু মৰম বুজায়, দয়া অনুভূতিটো বুজায়। গতিকে এই আমি মৰমৰ পাত্ৰ এজন শিশু অৱস্থাতে আমি জানিব লাগে, যেতিয়া বুজি পাওঁ সময়খিনি যদি আমি বুজিয়ে নাপাওঁ, তেতিয়াহ'লে মাতৃ ঋণ কোনেও খুজাব নোৱাৰিব। কৃষ্ণ ভকত বৎসল হেৰা লোকক দেখাই বোলা হৰি হৰি তোৰা পাতক খেদাই। কিমান সুন্দৰ এটা বাক্য প্ৰয়োগ কৰিছে। ভকত বৎসল হেন লোকক দেখাই বোলা হৰি হৰি তোৰা পাতক খেদাই। হে প্ৰভুসকল, চাওক, ভগৱন্ত পুৰুষ ভকতৰ কাৰণে দায়বদ্ধতা। কিছুমান ব্যক্তিয়ে কয়, কিছুমান কথা এনেকুৱা কথা কয় যে আমি কৃষ্ণক মানো, কৃষ্ণক মাতো, কৃষ্ণ নাম লওঁ, খাওঁতে শুৱতে খোজকাঢ়োতে অবিৰাম কৃষ্ণ নাম লওঁ, আৰু আমি কৃষ্ণ নামতে আমি গুৰু সেৱা কৰোঁ।
কিন্তু যেতিয়া আমাৰ বেকগ্ৰাউণ্ডটো যদি আমি চাবলৈ যাওঁ, পিছৰ খণ্ডটো যদি চাবলৈ যাওঁ, তেওঁ কিন্তু শৰণ প্ৰাপ্তিয়ে নহয়। গতিকে এই শৰণ প্ৰাপ্তি নোহোৱা দেহটোৰে ঈশ্বৰ নাম ললে ঈশ্বৰ নাম সঞ্চিত হব জানো? কেতিয়াও নহয়। গুৰু অবিহনে কৃষ্ণ নাম ললে কেতিয়াও মুকুতিৰ পন্থ নেপায়। গুৰু ভজিবই লাগিব। গু মানে আন্ধাৰ, ৰু মানে পোহৰ। এই কৃষ্ণ নামৰ ঠাই টুকুৰালৈ যাবলৈ হলে কি কৰিব লাগিব? গুৰু ভজিব লাগিব। এন্ধাৰৰ পৰা পোহৰলৈ বাট দেখুওৱা গুৰুজনে হল মহাপুৰুষ কৃপাল গুৰু শংকৰদেৱ। গতিকে শংকৰদেৱৰ অবিহনে যদি কৃষ্ণ নাম লবলৈ যায়, তেতিয়াহলে নাম সঞ্চিত কেতিয়াও নহয়। সেইকাৰণে কৈছে প্ৰথম অৱস্থাত শৰণ প্ৰাপ্য হৈ ভকত হব লাগিব। সাধু সংগৰ মাজতে ভকতিটো কৃষ্ণ দি থৈছে, যেনে উদ্ধৱক, যেনে অৰ্জুনক, যেনে জাম্বৱন্তক, যেনে হনুমানক, যেনে বিভীষণক, যেনে আকৌ কাক দিছে? যুধিষ্ঠিৰক। তাতে আকৌ কাক দি থৈছে? পিতামহ ভীষ্ম। সকলোকে এই ধৰ্মপন্থটো দি থৈছে কৃষ্ণক জানিব পৰা বা কৃষ্ণক সেৱা কৰা উপায় পন্থটো। গতিকে আমি কি কৰিছো? আমি অৱহেলাৰ পাত্ৰ হৈ সদায় কি কৰো? আমি সদায় মানুহবিলাকে কোৱা দেখা পাওঁ, আমি ঈশ্বৰৰ নাম লওঁ। বিনা গুৰু ভকতিৰে এৱা ঘটিৰ জলপাত্ৰ বুলি কৈছে। এৱা ঘটিৰ জলপাত্ৰটো কেনেকুৱা গম পাইছেনে? কুমাৰে যেতিয়া পাত্ৰ বনাই থাকে, সেই পাত্ৰ ৰ'দত দিয়াৰ পিছত শুকান হৈ পৰে। যেতিয়ালৈকে কুমাৰে এই পাত্ৰটো নুপুৰে, তেতিয়ালৈকে পাক্কা হৈ নপৰে। পুৰাৰ পিছতে পাক্কা হয়, তেতিয়াহে পানী আনিবলৈ পাৰে। যদি ৰ'দত দিয়া পাত্ৰৰে যদি পানী আনিবলৈ যায়, হাততে খহি পৰিব পাৰে। তাকে কৈছে এৱা ঘটিৰ জলপাত্ৰ বুলি কৈছে। গতিকে জীৱনটো অনৰ্থক কেতিয়াও কৰিব নালাগে। সময় থাকোতে ভকতি, সময় থাকোতে মুকুতি কৃষ্ণ। Low battery, please charge. Power off. ভকত বৎসল হেৰ লোকক দেখাই বোলা হৰি হৰি তোৰা পাপুক দায় হৰি রাম রাম হরি রাম 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 ও হরি ওরা